নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ' এটি লৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই মীন ৰাশিৰ ওপৰত ক'ব বিচাৰিছোঁ ইতিমধ্যে মই মীন ৰাশিৰ যি মহাজি অংগাৰক এটা অশুভ এটা যোগ এটাৰ সৃষ্টি হৈছিলে মীন ৰাশিতে সেই বিষয়ে মই আগৰ ভিডিঅ'ত বন্ধুসকল কৈছোঁ আৰু সেই কাৰণেহে আজি প্ৰথম মীন ৰাশিৰ ওপৰতে যি জুন মাহটো সমাগত হৈ আছে অহা জুন মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব এই বিষয়ে কিছু কথা ক'বলৈ বিচাৰিছোঁ বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে মহাগ্ৰহ শনিৰ হাৰে খাটি চলি আছে আৰু সেই সময়তে অংগাৰক নামৰ যুগ এটা সৃষ্টি হৈছিলে সাময়িকভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ আৰু ইতিমধ্যে সেই অংগাৰক যুগৰ শিকাৰ হৈ আছে মীন ৰাশিৰ জাতক জাতিকাসকল য'ত নেকি মংগল গ্ৰহ আৰু ৰাহু গ্ৰহ একযুক্ত হৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰতে বাধা আৰু বিভিন্ন ক্ষেত্ৰতে অপায় অমংগলে দেখা দি আছে চলিত দিনকেইটাত সাময়িকভাৱে বন্ধুসকল কিছুদিনৰ কাৰণে এই অশুভ যুগ এটা মীন ৰাশিৰ ঘটি আছে আৰু এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ অহা যি ইংৰাজী জুন মাহ এই জুন মাহত কিন্তু মুক্ত হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে সেই অংগাৰক যুগৰ পৰা অৰ্থাৎ 1 জুন তাৰিখে মংগল গ্ৰহে ৰাশি সঞ্চাৰ কৰিব মীন ৰাশিৰ পৰা মেঘ ৰাশিলৈকে আহিব আৰু লগে লগে মীন ৰাশিৰ জাতক জাতিকাসকলৰ অংগাৰক নামৰ অশুভ যুগৰ কবলৰ পৰা মুক্ত হ'ব শাৰীৰিকভাৱে তেখেতসকল সুস্থ হৈ পৰিব বন্ধুসকল ইয়াৰ লগে লগে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যি ধনক গৃহ সেই ধনক গৃহত যথেষ্ট শুভ ফল লাভ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে এই কাৰণে শক্তিশালী মংগল গ্ৰহ প্ৰৱেশ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধনক গৃহত আৰু মংগল গ্ৰহ মীন ৰাশিৰ পৰা যিটো দ্বিতীয় গৃহ সেই দ্বিতীয় গৃহটো হৈছে মেঘ ৰাশি আৰু মেঘ ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহ আৰু সেই মংগল গ্ৰহ মেঘ ৰাশিতে প্ৰৱেশ কৰিব য'ত নেকি মংগল গ্ৰহ স্বগৃহী হৈ পৰিব অৰ্থাৎ নিজৰ ঘৰত প্ৰৱেশ কৰিব আৰু সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধনক গৃহ অহা জুনৰ মাহটো যথেষ্ট শুভ হৈ পৰিব বন্ধুসকল মংগল গ্ৰহৰ দুটা ৰাশি চক্ৰত দুটা ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহ এটা হৈছে বৃশ্চিক ৰাশি এটা হৈছে মেঘ ৰাশি আৰু মেঘ ৰাশিত মংগল গ্ৰহ সদায় সক্ৰিয় অৱস্থাত থাকে অৰ্থাৎ সক্ৰিয় ঘৰ মেঘ ৰাশিটো মংগল গ্ৰহৰ আৰু সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধনক গৃহ শুভ হৈ পৰিব অহা জুনৰ মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ যি অশুভত্ব সেই অশুভত্ব নাগ হৈ পুনৰ তেখেতসকলে শুভ দিনৰ যি সৌভাগ্য সেই সৌভাগ্য তেখেতসকলে লাভ কৰিব অহা জুনৰ মাহটোত বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ তৎসত্ত্বেও কিন্তু শাৰীৰিক দিশটো সম্পূৰ্ণ শুভ হৈ নাথাকিব এইকাৰণে মীন ৰাশিত ৰাহু গ্ৰহ কিছুদিনলৈকে দীৰ্ঘদিনলৈকে থাকিব আৰু সেই শাৰীৰিক দিশটো তুলনামূলকভাৱে সম্পূৰ্ণ শুভ হৈ নুঠে কিন্তু যি অংগাৰক যুগত অধিক অশুভ হৈছিল সেই অধিক অশুভত্বৰ পৰা অৱশ্যে মুক্তি লাভ কৰিব আৰু ধনক গৃহটো কিন্তু যথেষ্ট শুভ হৈ পৰিব অহা জুনৰ মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ জুনৰ মাহটোত আৰম্ভণিতে 4টাকৈ গ্ৰহ তেখেতসকলৰ যি পৰাক্ৰম গৃহ সেই পৰাক্ৰম গৃহত প্ৰৱেশ কৰিব বৃহস্পতি শুক্ৰ বুধ আৰু ৰবি গ্ৰহ কিন্তু বন্ধুসকল গোচৰকালীনভাৱে তৃতীয় গৃহত গুৰু বৃহস্পতি শুভ নহয় আৰু সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ বছৰটো গুৰু শুভ বুলি ক'ব পৰা নেযাব কিন্তু তৎসত্ত্বেও জুনৰ মাহত অৱশ্যেই মীন ৰাশিৰ জাতক জাতিকাসকলে মংগল গ্ৰহৰ কৃপা লাভ কৰিব আৰু ধনক গৃহ তেখেতসকলৰ অৱশ্যে শুভ হৈ পৰিব বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো সপ্তম গৃহ যিটো দাম্পত্য গৃহ সেই গৃহটো কিন্তু যথেষ্ট অশুভ ভাৱতে থাকিব বহু দিনলৈকে অৰ্থাৎ চলিত বছৰটোৰ প্ৰায়
অধিক সময় ঠিক তেনেধৰণে থাকিব এই কাৰণে যে তাত কেতু গ্ৰহ বহি আছে কিন্তু সেই কেতু গ্ৰহলৈকে গুৰু বৃহস্পতি পূৰ্ণ দৃষ্টি থকাৰ কাৰণে অৱশ্যে শুভ ফল লাভ কৰি থাকিব বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে যি বৰ্ষ চক্ৰৰ কথা ইতিমধ্যে মই কৈছিলোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ সেই বৰ্ষ চক্ৰৰ যিসকলে প্ৰতিকাৰ কৰিছে তেখেতসকলে নিশ্চয়কৈ জুন মাহত অৱশ্যেই যথেষ্ট শুভ ফল লাভ কৰিব বন্ধুসকল মীন ৰাশিৰ যিটো দ্বাদশ গৃহত ইতিমধ্যে অৰ্থাৎ ব্যয় গৃহ যিটো অপচয় গৃহ তাত মহাগ্ৰহ শনি বহি আছে আৰু মহাগ্ৰহ শনি দ্বাদশ গৃহত থকাৰ কাৰণে তেখেতসকলে হাড়ে খাতিত ভুগিবলগীয়া হৈছে কিন্তু বন্ধুসকল ৰাশিৰ পৰা মংগল গ্ৰহ আঁতৰি যোৱাৰ লগে লগে সেই হাড়ে খাতিৰ প্ৰভাৱ কিন্তু যথেষ্ট কমিব এই কাৰণে দ্বাদশ গৃহ যিটো সেইটো হৈছে কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিত শনি যথেষ্ট শুভ ভাৱত থাকে আৰু সেয়েহে ৰাশিৰ পৰা মংগল গ্ৰহ আঁতৰি যোৱাৰ লগে লগে কিছু হ'লেও হাড়ে খাতিৰ প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কমি থাকিব বন্ধুসকল একমাত্ৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ৰাহু গ্ৰহটো অশুভ হৈ থাকিব কিন্তু যিহেতু মই এটা মাহৰ কাৰণে ক'বলৈ বিচাৰিছোঁ অৰ্থাৎ অহা জুন মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে কেইবাটাও দিশৰ পৰা অৱশ্যেই শুভ ফল লাভ কৰিব বিশেষকৈ ধনগৃহ তেখেতসকলৰ শুভ হৈ পৰিব তেখেতসকলৰ আশা অৱশ্যেই পূৰণ হ'ব পাৰে অহা জুনৰ মাহটোত বিভিন্ন অসুবিধা আঁতৰি যাব পাৰে যিসকলৰ কৰ্ম ইতিমধ্যে কৰ্ম বাধিত হৈ আছে অৰ্থাৎ প্ৰাপ্য কৰ্মৰ পৰা যিসকলে বঞ্চিত হৈ আছে বা কৰ্ম ৰৈ গৈছে ঠিক তেনেধৰণৰ কৰ্ম অৱশ্যেই হাতলৈকে আহিব জুনৰ মাহত অৰ্থাৎ সেই বাধা তেখেতসকলৰ আঁতৰি যাব ঠিক একেধৰণেৰে বিভিন্ন ক্ষেত্ৰতে তেখেতসকলৰ যিবোৰ আধৰুৱা কৰ্ম সেই আধৰুৱা কৰ্মবোৰো সম্পূৰ্ণ হ'ব পাৰে অহা জুনৰ মাহত প্ৰাপ্য আদায় পাব পাৰে অহা জুনৰ মাহত বন্ধুসকল আশা পূৰণ হ'ব পাৰে জুনৰ মাহত সাময়িকভাৱে ইয়াৰ পিছত কিন্তু পুনৰ আকৌ গোচৰকালীনভাৱে বহু গ্ৰহই ৰাশি সংক্ৰমণ কৰাৰ লগে লগে বিভিন্ন ফলৰ তাৰতম্য ঘটিব যিহেতু মই কেৱল জুন মাহটোৰ কথা কৈছোঁ সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে হাড়ে খাতিৰ মাজতো জুনৰ মাহত অৱশ্যেই যথেষ্ট শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল খুব থুলমূলকৈ মই অহা ইংৰাজী জুনৰ মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ হ'ব এই বিষয়ে কিছু কথা কৈছোঁ অৱশ্যেই এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ